স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় আঁচনিখনৰ এটা বিগ নিউজ, এটা বিগ আপডেট লৈ আহিছোঁ। যিসকল হিতাধিকাৰীয়ে ইয়াৰ আগৰবাৰ ৯,০০০ টকা লাভ কৰিছিলে বা তাৰ আগতেও যিসকলে ১৫০০কৈ টকা লাভ কৰি আহিছে তেওঁলোকৰ বাবে এটা বিগ আপডেট। এইবাৰৰ পৰা অৰ্থাৎ ১০ মে'ৰ পৰা আপোনালোকে লাভ কৰিবলৈ গৈ আছে ৩,০০০কৈ টকা। মান্থলি আপোনালোকে অৰুণোদয় আঁচনিৰ যি টকা হয় বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য, সেই মন্তব্যটো আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য সেই মন্তব্যটো এড কৰি দিম এই ভিডিঅ'টিৰ জৰিয়তে। তো যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য সেই মন্তব্যটো শুনি লওক। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য সেই মন্তব্যটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিছে যে এইবাৰৰ পৰা আপোনালোকক ৩,০০০কৈ টকা বেংকৰ জৰিয়তে অৰ্থাৎ ডাইৰেক্ট ডিবিটিৰ জৰিয়তে আপোনালোকলৈ ট্ৰেন্সফাৰ কৰা হ'ব। অৰ্থাৎ যিসকল মহিলাই ৯,০০০কৈ টকা বা অৰুণোদয় টকা পাই আছিলে তেওঁলোকে ৩,০০০কৈ টকা লাভ কৰিবলৈ গৈ আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 5th ইনষ্টলমেণ্ট 10 মে', অৰ্থাৎ ৩,০০০ টকা 10 মে' তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব বুলি ইতিমধ্যে ৱেবছাইটৰ জৰিয়তে আপডেট আহি পৰিছে। ইয়াতে দেখিবলৈ পাইছে 10 মাৰ্চত যিসকলে লাভ কৰিছিলে ৯,০০০ টকা তেওঁলোকে পুনৰ এবাৰ 10 মে' তাৰিখে ৩,০০০কৈ টকা লাভ কৰিবলৈ গৈ আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো টুইটাৰ একাউণ্ট বা টুইটাৰত তেওঁলোকে টুইট কৰিছিলে এইটো দেখিবলৈ পাইছে। আই মাতৃ বাইদেউ ভনীসকললৈ এটা ভাল খবৰ দিওঁ আপোনালোকক, এনেকুৱা ধৰণে এটা টুইট আহিছিলে। আৰু ১২৫০ টকাৰ পৰা দুগুণতকৈ অধিক বঢ়াই ৩,০০০ টকা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে। আৰু তেওঁ মিডিয়াৰ মাধ্যমেৰে যিটো মন্তব্য অলপ আগতে আপোনালোকে তেখেতৰ শুনিব পাৰিছে, তো সেই মন্তব্যৰ জৰিয়তে কৈছিলে ৩,০০০কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম বুলি। আৰু তেখেতৰ কথামতেই কাম 10 মে' তাৰিখে দিয়া হ'ব বুলি এই ৱেবছাইটত আপডেট আহিছে। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে এই সকলোবিলাক আপডেট জানিব পাৰিব। নতুবা আপোনালোকে ইয়াতে যিসকলৰ লিষ্টত নাম নাই অহা বা যিসকলে টকা পোৱা নাই তেওঁলোকে লিষ্টসমূহ চেক কৰি ল'ব পাৰে এই ৱেবছাইটৰ জৰিয়তে। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি, নতুবা আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব পাৰে assampro.org। এনেকুৱা ধৰণে আপোনালোকে সাৰ্চ কৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকত যদি ক্লিক কৰিব নিবিচাৰে এনেকুৱা ধৰণে সাৰ্চ কৰিলেও হ'ব। assampro.org যিটো ৱেবছাইটৰ লিংক পাব আপোনালোকে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতেই আপোনালোকে সকলোবিলাক আপডেট ইয়াতে দেখিবলৈ পাইছে অৰুণোদয় 3.0। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতেই সকলোবিলাক আপডেট আপোনালোকে জানিব পাৰিব, পঢ়িব পাৰিব। ইয়াতে লিষ্টসমূহ চেক কৰি ল'ব পাৰে তললৈ স্ক্ৰল ডাউন কৰিলে। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।